যেতিয়া আমি পিক বাইট ৰেষ্টুৰেণ্টখন দিছিলোঁ বা পিক বাইট ৰেষ্টুৰেণ্টখনৰ আগতে আমি এখন সাধাৰণ ঠেলা আছিলে, সেই সাধাৰণ ঠেলাখন দিওঁতে আমাৰ হাতত বিশেষকৈ আইডিয়া নাছিলে, আমি বনাবও নাজানো আৰু আমাৰ হাতত বহুত পইচা নাই যে আমি বেলেগৰ ওচৰত গৈ শিকিম বা বেলেগ এজনক আমি মাতি আনিম, বা আমাৰ বহুত পইচা নাছিলে যে আমি এটা যিকোনো এটা বিজনেছ আৰম্ভ কৰিবৰ কাৰণে। আমাৰ হাতত সৰু সৰু ফাণ্ডছ আছিলে, সৰু সৰু পইচা আমি মেনেজ কৰিছিলোঁ, 2 টকা 1 টকা 100 টকা 1000 টকা, আমি সকলোবিলাক ফাণ্ড আমি মেনেজ কৰিছোঁ, সকলোবিলাক আমি পইচা আমি মেনেজ কৰিছোঁ, যোগাৰ কৰিছোঁ। তেনেকৈ আমি সেই ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ। এনেকুৱা নহয় যে আমাৰ হাতত বহুত দম পইচা আছিলে, কাম কৰিবলৈ একো নাই, এইটোকে কৰি দিছোঁ। আমি বহুতবাৰ আইডিয়াটো ভাবিছোঁ, বহুত আইডিয়াটো এক্সিকিউশ্যন কৰাৰ আগতে আমি বহুত প্লেনিং কৰিছোঁ। নিজে বনাব নাজানো, ঠিক আছে, ৰেষ্টুৰেণ্টৰ বিজনেছত দুটা বস্তুৱে যায়, এটা তুমি ছেটআপটো ঠিক কৰি লোৱা, নেক্সট আৰু বনাব লাগিব। কাষ্টমাৰক যিহেতু আমি খোৱা বোৱা দিব লাগিব, তো বনাব জানিব লাগিব। আমি যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া আমি নিজে বনাবও নাজানো। প্ৰথম কথা আমি বনাব নাজানো, 2 নম্বৰ আমাৰ হাতত ধেৰ পইচা নাছিলে যে বিজনেছ এটা আৰম্ভ কৰিম বা ৰেষ্টুৰেণ্ট এখন খুলিম। আমি পইচাবিলাক মেনেজ কৰিছোঁ আৰু বনাবলৈও নিজে শিকিছোঁ। গতিকে পইচা এটা ইনকাম কৰাৰ আগত বা কিবা এটা কৰাৰ আগত আমি সেইটো নিজকে ছেক্ৰিফাইচ কৰিব লাগিব, কিবা এটা শিকিব লাগিব, কিবা এটা কৰিব লাগিব। গতিকে যদিহে কিছুমান ব্যক্তিয়ে এতিয়া তোমালোকে ভাবি আছা চাগে কি কৰিম, কেনেকৈ কি হ'ব, গতিকে এটা ষ্টেপ আগলৈ যোৱা, এটা ৰিস্ক লোৱা লাইফত যে এইটো কৰি চাওঁ কি হ'ব। গতিকে সেই ৰিস্কটো ল'ব পাৰিব লাগিব। গতিকে আগবাঢ়ি আহা, যোগাযোগ কৰা মোৰ লগত। গতিকে আমি সকলোৱে কি হয় আইডিয়া আৰু মায়ে পইচা কেনেকৈ মেনেজ কৰিব, আমি সকলোবিলাক কথা পাতিম। ত' গতিকে কিবা এটা নহয় কিবা এটা আমি কৰি থাকিব লাগিব।